পৰৱৰ্তী খবৰলৈ আহিছোঁ। খুমটাইত 4দিনীয়া কাৰ্যসূচীৰে গছ আৰু ফুলৰ মেলা। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ব্যতিক্ৰমী এই প্ৰয়াস গ্ৰহণ কৰিছে। লেটেকু বস্তিৰ দৈগ্ৰুং নদীৰ পাৰত এই মেলাৰ আয়োজন কৰা হৈছে। ভিন্ন প্ৰজাতিৰ গছ নৱপ্ৰজন্মক চিনাকি কৰোৱাৰ উদ্দেশ্যেৰে এই মেলা অনুষ্ঠিত হৈছে। গছ আৰু ফুলৰ মেলা উদ্বোধন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই। আমাৰ নুমলীগড়ৰ সতীৰ্থ সাংবাদিক ৰূপম জ্যোতি শইকীয়াৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াইছোঁ। চাওক, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী আয়োজন খুমটাই ফুল আৰু গছৰ উৎসৱ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত মূৰফুলনি গাঁও পঞ্চায়তৰ যি লেটেকু বস্তি আছে, লেটেকু বস্তিৰ দৈগ্ৰুং নদীৰ নৈসৰ্গিক পৰিৱেশৰ মাজত উপস্থিত আছোঁ। আৰু ইয়াতে আয়োজন কৰিছে 4দিনীয়াকৈ গছ আৰু ফুলৰ উৎসৱ। আৰু মোৰ সহযোগীয়ে সামগ্ৰিকভাৱে এই যি গছ আৰু ফুলৰ যি উৎসৱ, ইয়াৰ যি পৰিৱেশ দেখুৱাব মোৰ সহযোগীয়ে। এনেদৰে এতিয়া এই যি লেটেকু বস্তি আছে, লেটেকু বস্তিৰ দৈগ্ৰুং নৈৰ পাৰত এনেদৰে এতিয়া যি গছ আৰু ফুলৰ উৎসৱ আয়োজন কৰিছে ব্যতিক্ৰমীভাৱে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। যিহেতু বিধায়ক যি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এনেদৰে যি গছ আৰু ফুলৰ উৎসৱ আছে, এনেদৰে 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। আৰু আজি প্ৰথমটো দিন আৰু কিছু মুহূৰ্তৰ পিছতেই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ শুভ উদ্বোধন কৰিব এই যি গছ আৰু ফুলৰ উৎসৱ। আৰু এই মুহূৰ্তত মই সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাই আছোঁ আৰু মই পৰিৱেশ দেখুৱাই থাকিম। আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ এজন যুৱক আছে, তেখেতৰ পৰা মই সামগ্ৰিকভাৱে এই যি আজি প্ৰথমটো দিনৰ কাৰ্যসূচীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সেই বহুদিনৰ পৰা আপোনালোকে এই অঞ্চলটোৰ বাতৰি পৰিৱেশন কৰি আছে। চাওক, আমাৰ বাবে এটা গৌৰৱৰ ক্ষণ। আমি কোনোদিনে কল্পনা কৰিব নোৱাৰা, কল্পনাৰ বাহিৰত থকা এটা বস্তু হ'ব গৈ আছে ইয়াত। খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল আজিৰ পৰা আৰম্ভ হ'ব। 30, 31, 1, 2, 4দিনীয়াকৈ আৰম্ভ হ'ব। আজি আমাৰ অসমৰ বিধানসভাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে আদি কৰি আমাৰ ইয়াত ৰূপেশ গোৱালা, লগতে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। পুনতে আমি এই অঞ্চলটোক ইমান জীপাল কৰি তোলাত ইয়াৰ আঁৰত থকা ব্যক্তিজন আমাৰ শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, পূৰ্বতে এই অঞ্চলটোক আমি কোনো মানুহে চিনি পোৱা নাছিলে। এতিয়া অসমৰ বিভিন্ন ঠাইত এই অঞ্চলটোৰ প্ৰচাৰ হৈছে। তাৰ বাবে আমি সমগ্ৰ নামৰ মণ্ডলবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ বাবে গৌৰৱৰ ক্ষণ। আৰু ইয়াৰ আঁৰত তেখেতৰ বিধায়কগৰাকীৰ যি চিন্তা, চাওক, স্থানীয় ব্যক্তিক বা স্থানীয় নিবনুৱাক সংস্থাপনৰ যোগেদি কেনেকৈ তেওঁলোকক সংস্থাপিত কৰিব পাৰে আৰু গ্ৰাম্য পৰ্যটনক কেনেকৈ বিশ্বমুখী কৰিব পাৰে, সেই চিন্তাৰে তেখেতে যি এই পদক্ষেপ হাতত লৈছে, তাৰ বাবে আমি বিধায়ক মহোদয়ক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আজি সন্ধিয়ালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা আহি ইয়াত সংগীত পৰিৱেশন কৰিব। লগতে বাতৰি চাই থকা সকলোকে আপোনালোকে আহিব পাৰে। আপোনালোকক সকলোকে আমি ইয়াৰ কমিটিৰ হৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। কোন বিধায়ক বা কোন মন্ত্ৰী আজি উপস্থিত? আমি খবৰ পোৱা অনুসৰি এতিয়া আজি পীযুষ হাজৰিকা ডাঙৰীয়া আহিব, লগতে ৰূপেশ গোৱালা ডাঙৰীয়া আহিব আৰু নোমল মমিন তেখেত আহিব ইয়াতে। ধন্যবাদ। মোৰ সৈতে কেইবাগৰাকীও যুৱতী আছে। ডেষ্টিনেশ্যন খুমটাইলৈ যাওঁ ব'লক। মই একো খবৰ নহয়, বহুত ভাল লাগিছে। এনেকুৱা নাছিলে, ভাবা নাছিলে এনেকুৱা হ'ব বুলি। ইমান ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগিছে আৰু এটা গৌৰৱ ফিল হৈছে আৰু। হয়, ধন্যবাদ। এনেদৰে বিভিন্ন প্ৰজাতিৰ গছ তথা ফুল ইয়াতে উপলব্ধ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক নাৰ্চাৰী তথা ফুলৰ বিপণীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। মই পৰিৱেশ দেখুৱাই আছোঁ মোৰ সহযোগীৰ জৰিয়তে। আৰু মই ক'ব লাগিব যে এই যি লেটেকু বস্তিৰ যি গছ আৰু যি ফুলৰ উৎসৱ, এই ফুলৰ উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক তথা জিলাখনৰ বহু সংখ্যক লোক ইয়াত সমবেত হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই আছোঁ এই যি লেটেকু বস্তি অঞ্চলৰ পৰা। আৰু মই পুনৰ কৈছোঁ যে আজিৰে পৰা 4দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গছ আৰু ফুলৰ মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ বহু পৰ্যটক আৰু লগতে জিলাখনৰ সহস্ৰাধিক লোকৰ দৈনিক সমাগম হ'ব বুলি জানিব পৰা গৈছে। আৰু এয়া হৈছে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। খুমটাইৰ যি বিধায়ক আছে মৃণাল শইকীয়াৰ প্ৰশংসনীয় পদক্ষেপ
বুলি ক'ব লাগিব আৰু যিহেতু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰজাতিৰ গছৰ লগতে নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ লগতে সৌন্দৰ্য ৰক্ষাত ফুলৰ লগতে নৱপ্ৰজন্মক একাত্ম কৰিবলৈ বিধায়ক মৃণাল শইকীয়াৰ এই প্ৰশংসনীয় পদক্ষেপ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই খুমটাই সমষ্টিত কেইবাটাও পৰ্যটন ক্ষেত্ৰৰ শুভাৰম্ভ কৰিব কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেখেতৰ সহযোগী মন্ত্ৰীয়ে আৰু এই মুহূৰ্তত মই সামগ্ৰিকভাৱে এই যি খুমটাইৰ যি লেটেকু বস্তিৰ যি দৈগুং নৈৰ পাৰৰ যি নৈসৰ্গিক পৰিৱেশ এই পৰিৱেশ দেখুৱালোঁ প্ৰিয় আমাৰ অসম লাইভ 24ৰ দৰ্শকসকলক মোৰ সহযোগীৰ জৰিয়তে পুনৰ কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক যি নাৰ্চাৰী তথা ফুলৰ যি বিপণী আছে এই বিপণীসমূহে ইয়াত অংশগ্ৰহণ কৰিছে তাৰোপৰি কেইবাখনো অন্য বিপণী